মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক আজি ষষ্ঠমান শ্ৰেণীৰ অসমীয়া সাহিত্য মাধুৰীৰ অন্তৰ্গত মহাভাৰতৰ কাহিনী যিটো সোণালী নেউল এই পাঠটি তোমালোকক বুজাবলৈ কিছু প্ৰয়াস কৰিছোঁ। কুৰুক্ষেত্ৰৰ যুদ্ধৰ অন্তত মহাৰাজ যুধিষ্ঠিৰে ৰাজ্যভাৰ গ্ৰহণ কৰি এক মহা অশ্বমেধ যজ্ঞৰ আয়োজন কৰিলে। বিধানমতে যজ্ঞৰ সকলো কাৰ্য সুসম্পন্ন কৰা হ'ল। ঠিক তেনে সময়তে এটা নেউল যজ্ঞস্থলীলৈ সোমাই গৈ বৰকৈ হাঁহি মাৰি ক'বলৈ ধৰিলে, হে ৰজাসকল, আপোনালোকে মহাযজ্ঞ সম্পন্ন কৰা হ'ল বুলি ভাবিছে, কিন্তু ইতিপূৰ্বে কুৰুক্ষেত্ৰবাসী এজন নিচলা ব্ৰাহ্মণে কেৱল জৱধানৰ পিঠাগুৰি দান কৰি ধন্য হৈছিল। এটা সামান্য জীৱই হাঁহি মাৰি এনেদৰে কথা কোৱা শুনি সকলোৱে বধ মানিলে। যে এটা নেউলে এই ৰজাসকলক যিটো জ্ঞান দিলে, সেই জ্ঞানৰ বিষয়ে সকলোৱে আচৰিত মানিলে। হোতাসকলে নেউলক সুধিলে, তুমিনো কোন? এই যজ্ঞলৈ তোমাৰ আগমনৰ কাৰণ কি? ক'ৰ পৰা আহিলা? তুমি আমাৰ যজ্ঞ নিন্দা কৰাৰ কাৰণ কি? যজ্ঞৰ নিয়ম অনুসৰি সকলো কাম সুচাৰুৰূপে সম্পাদন হৈ গ'ল, সত্য কথাটো কোৱাচোন। এনেকৈ এই হোতাসকলে নেউলক প্ৰশ্ন কৰিলে। এই কথা শুনি নেউলটোৱে হাঁহি হাঁহি ক'লে, হে ব্ৰাহ্মণসকল, মই মিছা কথা কোৱা নাই। মোৰ মতে এই যজ্ঞ যিমান পয়োভৰেৰে সমাপন কৰিলেও সেই নিচলা ব্ৰাহ্মণে কৰা দানৰ সমতুল্য নহয়। কুৰুক্ষেত্ৰবাসী সেই ব্ৰাহ্মণ সকলোতকৈ শ্ৰেষ্ঠ দাতা। যে কুৰুক্ষেত্ৰৰ যিসকল ব্ৰাহ্মণ আছে তেওঁলোকে সকলোতকৈ শ্ৰেষ্ঠ দাতা, দান কৰোঁতা। সেই দানৰ ফলত তেওঁলোক সুশৰীৰে স্বৰ্গলৈ যাব পাৰিলে। সেই ঘটনা মই নিজ চকুৰে দেখি আহিছোঁ। কওঁ শুনক। কুৰুক্ষেত্ৰ যুদ্ধৰ আগতে এটা ব্ৰাহ্মণ পৰিয়ালে ভিক্ষা কৰি পেট পৰ্বতাইছিল। সেই পৰিয়ালটোত 4টা প্ৰাণী, ব্ৰাহ্মণ, তেওঁৰ পত্নী, পুত্ৰ আৰু বোৱাৰীয়ে নিতৌ সন্ধ্যা পৰত কেউটি বহি এসাঁজ খায়। গতিকে এই লোকসকলৰ বিষয়ে কৈছিল তেওঁ। এসময়ত অনাবৃষ্টিৰ ফলত দুৰ্ভিক্ষই দেখা দিলে। সেই পৰিয়ালেও অনাহাৰত দিন কটাবলগীয়াত পৰিল। এদিন বৰ কষ্টৰ মূৰত এমুঠি জৱধান পালে। সেই মুঠি জৱধানকে গুৰি কৰি সমানে ভাগ কৰি খাবলৈ লওঁতে এজন ব্ৰাহ্মণ পেটৰ ভোকত তাত উপস্থিত হ'ল। অতিথিক সৎকাৰ কৰিবলৈ পাই পৰিয়ালটোৱে বৰ সৌভাগ্যৱান হ'ল। চোৱা, নিজেই খাবলৈ নাই, নিজেই অনাহাৰে আছিলে। এদিনাখন কেইটামান ভাত আছিলে, সেইকেইটাকে আকৌ যেতিয়া এজন মানুহ আহিলে ভাত খাবৰ বাবে বা পেটৰ ভোকত আছিলে, তেওঁক দি দিলে। গতিকে ইয়াতকৈ কোনোবা দানী থাকিব পাৰে নেকি? ব্ৰাহ্মণ গৃহস্থজনে অতিথিক নম্ৰভাৱে ক'লে, প্ৰভু, মই অতি দৰিদ্ৰ ব্ৰাহ্মণ। এই গুৰিকেইটাকে তৈয়াৰ কৰি লৈছোঁ, ইয়াকে গ্ৰহণ কৰি কৃতাৰ্থ কৰক। এই বুলি ব্ৰাহ্মণৰ ভাগটো আগবঢ়াই দিলে। অতিথিয়ে পেটৰ ভোকত সেইকণ ততালিকে অন্ত কৰিলে। কিন্তু অতিথিৰ ভোক নুগুচিল আৰু কিবা পোৱাৰ আশাৰে হাত দাগি ৰৈ থাকিল। তেতিয়া ব্ৰাহ্মণ পত্নীয়ে তেওঁৰ ভাগটো আলহীক দিবলৈ ক'লে। তাকে শুনি ব্ৰাহ্মণে ক'লে, তুমি অতি যত্নেৰে এই শুদ্ধ সংসাৰখন ৰক্ষা কৰি আহিছা, তেনেস্থলত তোমাক ৰক্ষা নকৰিলে মোৰ অমংগল হ'ব। তোমাক ক্ষুধা পেটে ৰাখি অতিথি শুশ্ৰূষা কৰি ফল কি? তেতিয়া ব্ৰাহ্মণ পত্নীয়ে উত্তৰ দিলে, নিয়ক, মোৰ ভাগটো দিয়ক, আপোনাৰ দেখোন মোৰ দৰেই ভোক লাগি আছে। তেতিয়া ব্ৰাহ্মণে পত্নীৰ ভাগটো অতিথিৰ ফালে আগবঢ়াই দিলে। অতিথিয়ে সেই ভাগো খাই অন্ত কৰিলে, তথাপি অতিথিৰ ভোক নুগুচিল। তাকে দেখি ব্ৰাহ্মণ পুত্ৰই ক'লে, পিতা, মোৰ ভাগটো অতিথিক দি তৃপ্ত কৰক। পুতেকৰ কথা শুনি ব্ৰাহ্মণে বিহ্বল হৈ ক'লে, বাছা, বয়সীয়াল মানুহে ভোক সহ্য কৰিব পাৰে, কিন্তু ডেকা ল'ৰাই ভোক সহিবলৈ টান পায়। তোমাৰ ভাগ মই অতিথিক দিব নোৱাৰোঁ। পুতেকে সেই কথাত মান্তি নহৈ ক'লে, বুঢ়া বয়সত পিতৃ মাতৃক ৰক্ষা কৰাটো পুত্ৰৰ কৰ্তব্য। এতেকে মোৰ ভাগটো ক্ষুধাটো অতিথিক দি সন্তোষ কৰক। কিমান ধুনীয়া কথা কৈছে যে বুঢ়া বয়সত পিতৃ মাতৃক ৰক্ষা কৰাটো পুত্ৰৰ কৰ্তব্য। ইমানখিনি বুজিছে সৰু ল'ৰাটোৱে। বাপেকে তেতিয়া ক'লে, তোমাৰ সহ্যগুণ দেখি বৰ সন্তোষ পাইছোঁ, তোমাৰ কল্যাণ হওক বুলি পুতেকৰ ভাগটো অতিথিলৈ আগবঢ়াই দিলে।
অতিথিয়ে সেই ভাগো ততালিকে শেষ কৰিলে যদিও অতিথিৰ ভোক নগুছিল। তাকে দেখি বোৱাৰীকে ক'লে, পিতা মোৰ ভাগটো ৰাখিনো কি কৰিম, সেইখিনিও মই আনন্দ মনেৰে অতিথিক দিওঁ। আপোনাৰ আশীৰ্বাদ পালেই মোৰ মংগল হ'ব। ব্ৰাহ্মণে ক'লে, তুমি ভোকত থকাটো মই সহ্য কৰিব নোৱাৰোঁ। ভোকত থাকি তোমাৰ স্বাস্থ্য ভাগি পৰিছে, এনে পাপ মই কৰিব নোৱাৰোঁ। বোৱাৰীকে বৌকৈ ক'লে, পিতা আপুনি মোৰ পৰম গুৰু, মোৰ ভাগটো দয়া কৰি অতিথিক দিয়ক। মোৰ এই শৰীৰ গুৰু সেৱাৰ কাৰণে উৎসৰ্গা কৰা আছে, গতিকে আপুনি বাধা নিদিব। এই বুলি সেই ভাগটো লাহেকৈ আগবঢ়াই দিলে। গতিকে ব্ৰাহ্মণসকলে তেওঁ পুত্ৰ, বোৱাৰী, মাক, পিতৃ মাতৃ সকলোৱে কিন্তু অতিথিজনক সৎকাৰ কৰিবলৈ ধৰিলে। সেই ভাগো খাই ব্ৰাহ্মণ তৃপ্ত হ'ল আৰু ক'লে, আপোনাৰ অকৃত্ৰিম দান পাই বৰ তৃপ্তি পালোঁ। আপোনাৰ দানৰ তুলনা নাই। সবা চাওক, আকাশৰ পৰা দেৱতাসকলে আপোনালোকৰ ওপৰত পুষ্পবৃষ্টি কৰিছে। আপোনালোকৰ দৰ্শন পাবলৈ দেৱতাসকলে অপেক্ষা কৰি আছে। আপোনাৰ সহধৰ্মিনী পু বোৱাৰী সকলোটি স্বৰ্গলৈ যাব লাগিব। সাধাৰণতে ভোকৰ জ্বালাত জ্ঞান হেৰুৱায়। আপোনাৰ দানৰ লগত তুলনা নহয়। আপোনাৰ কাৰণে দিব্যৰথ প্ৰস্তুত হৈ আছে। এতিয়া আপোনালোকে দিব্যলোক লাভ কৰিবলৈ পাব। এনেকৈ আশীৰ্বাদ দি সেই অতিথি ব্ৰাহ্মণ অন্তৰ্ধান হ'ল। ভিক্ষাৰী ব্ৰাহ্মণৰ এই ঘটনাৰ বিৱৰণ দি নেউলে ক'লে, মই জৱধান গুৰি কৰা ঠাইডোখৰলৈ যোৱা তাত সিঁচৰিত হৈ পৰি থকা সুতকণ মোৰ গাৰ এফালে লগাত সেই গাৰ ফালটো সোণালী হৈ পৰিল। তাকে দেখি গাৰ বাকী ফালো সোণালী কৰিবৰ আশাৰে ভালেমান যজ্ঞস্থলী ঘূৰি পকি ঘূৰি নিৰাশ হৈ জগত বিখ্যাত ধৰ্মপুত্ৰই যজ্ঞ পতাৰ কথা শুনি মই এইখিনি পালোহি। কিন্তু ইয়াতো মোৰ গাৰ বাকীফাল সোণবৰণীয়া কৰিব নোৱাৰিলোঁ। সেইবাবে মই ক'বলৈ বাধ্য হ'লোঁ যে এই যজ্ঞ এমুঠি জৱধানৰ গুৰিদানৰ তুল্য নহ'ল। এই বুলি কৈ নেউল অদৃশ্য হ'ল। ইয়াত কেইটামান শব্দাৰ্থ দিছে চোৱা। নেউল, নকুল, মনগোজ, গাত নোম থকা কেৰকেটুৱাৰ নিচিনা এবিধ জন্তু। অশ্বমেধ, ঘোঁৰাৰ মঙহেৰে হোম দিয়া যজ্ঞ। দ্য হৰ্চ ছেক্ৰিফাইচ অফ দ্য অল্ড কাষ্ট্ৰি ৰাজেছ। ইতিপূৰ্বে ইয়াৰ আগেৰে বিফৰ দিছ তবত তধা লষ্ট অফ এমেজমেণ্ট। কৃতাৰ্থ ধন্য ফ্ৰুটফুল। অন্তৰ্ধান নেদেখা হোৱা ভেনিষ্ট। হোতা যজ্ঞকৰ্তা পাৰ্চন হু মেক্স এ ব্ৰাণ্ড অফাৰিং। পয়োভৰ ঐশ্বৰ্য স্প্লেণ্ডাৰ। সুশৰীৰে শৰীৰ নেৰাকৈ উইদাউট লিভিং মৰ্টেল ফ্ৰেম। পয়োভৰ গ'ল আলহী অতিথি এ গেষ্ট। উৎসৰ্গা দান অৰ্ডিনেশ্যন। বিহ্বল ব্যাকুল ডিষ্ট্ৰেক্ট উইথ চৰো। ধৰ্মপুত্ৰ যুধিষ্ঠিৰ ধৰ্মৰক্ষাৰ বাবে যমে পুত্ৰৰূপে তুলি লোৱা ল'ৰা। অডপ্টেড চন অফ য়ম। কুৰুক্ষেত্ৰ দিল্লীৰ ওচৰৰ কৌৰৱ আৰু পাণ্ডৱৰ যুদ্ধৰ ঠাই। এ প্লেচ নিয়েৰ দিল্লী ৱেৰ দ্য গ্ৰেট বেটেল বিটুইন দ্য কুৰুছ এণ্ড দ্য পাণ্ডুছ ৱাজ ফ'ট। ইয়াত হৈছে কুৰুক্ষেত্ৰ ক'ত আৰু কিয় বিখ্যাত। যুদ্ধৰ অন্ত ৰাজ্যভাৰ গ্ৰহণ কৰি মহাৰাজ যুধিষ্ঠিৰে কিহৰ আয়োজন কৰিছিল। অশ্বমেধ যজ্ঞ মানে কি বুজা। যজ্ঞ সমাপনৰ পিছত যজ্ঞস্থলীত কোন উপস্থিত হৈছিলগৈ। যজ্ঞস্থলীত থকা ৰজাসকলে কিয় তবত মানিলে। কোনে কৈছিলে, তুমিনো কোন, এই যজ্ঞলৈ তোমাৰ আগমনৰ কাৰণ কি। কুৰুক্ষেত্ৰবাসী সেই ব্ৰাহ্মণ সকলোতকৈ শ্ৰেষ্ঠ দাতা। প্ৰভু মই অতি দৰিদ্ৰ ব্ৰাহ্মণ। তুমি অতি যত্নেৰে এই শুদ্ধ সংসাৰখন কৰি আহিছা। বুঢ়া বয়সত পিতৃ মাতৃক ৰক্ষা কৰাটো পুত্ৰৰ কৰ্তব্য। আপোনাৰ আশীৰ্বাদ পালেই মোৰ মংগল হ'ব। মোৰ এই শৰীৰ গুৰু সেৱাৰ কাৰণে উৎসৰ্গা কৰা আছে। গতিকে এটা নেওলে যিখিনি দেখিছিলে, যিখিনি ব্ৰাহ্মণৰ দান লক্ষ্য কৰিছিলে, সেইখিনি ইয়াত উল্লেখ কৰিছে। ইয়াত ব্ৰাহ্মণে কৈছে যে পুত্ৰজনে কৈছে যে পিতা মোৰ ভাগটো অতিথিক দি তৃপ্ত কৰক। পুতেকৰ কথা শুনি ব্ৰাহ্মণে বিহ্বল হৈ ক'লে, বাছা বয়সীয়াল মানুহে ভোক সহ্য কৰিব পাৰে, কিন্তু ডেকা ল'ৰাই ভোক সহিবলৈ টান পায়। তোমাৰ ভাগ মই অতিথিক দিব নোৱাৰোঁ। তেতিয়া পুতেকে মান্তি হোৱা নাছিলে আৰু কৈছিলে যে বুঢ়া বয়সত পিতৃ মাতৃক ৰক্ষা কৰাটো পুত্ৰৰ কৰ্তব্য, এতেকে মোৰ ভাগটো সুধাটো অতিথিক দিয়া। তেতিয়া বাপেকে তোমাৰ সহ্য গুণ দেখি বৰ সন্তোষ পাইছোঁ, তোমাৰ কল্যাণ হওক বুলি পুতেকৰ ভাগটো অতিথিলৈ আগবঢ়াই দিলে। অতিথিয়ে সেই কোনো ততালিকে শেষ কৰিলে। যদিও অতিথিৰ ভোক নগৈছিল। তাকে দেখি বোৱাৰীকে ক'লে, পিতা মোৰ ভাগটো ৰাখিলোঁ কি কৰিম, সেইখিনি মই আনন্দ মনেৰে অতিথিক দিওঁ। আপোনাৰ আশীৰ্বাদ পালেই মোৰ মংগল হ'ব। এইখিনি বোৱাৰীকে কৈছিলে। ব্ৰাহ্মণে ক'লে, তুমি ভোকত থকাটো মই সহ্য কৰিব নোৱাৰোঁ। ভোকত থাকি তোমাৰ স্বাস্থ্য ভাগি পৰিছে, এনে পাপ মই কৰিব নোৱাৰোঁ। বোৱাৰীকে তেতিয়া ক'লে, পিতা আপুনি মোৰ পৰম গুৰু, মোৰ ভাগটো দয়া কৰি অতিথিক দিয়ক। মোৰ এই শৰীৰ গুৰু সেৱাৰ কাৰণে উৎসৰ্গা কৰা আছে, গতিকে আপুনি মোক বাধা নিদিব। যে আপোনাৰ অকৃত্ৰিম দান পাই বৰ তৃপ্তি পালোঁ। ব্ৰাহ্মণ তৃপ্ত হৈ সেই ভাগো খাই ব্ৰাহ্মণ তৃপ্ত হ'ল আৰু যিজন বোকাটো আহিছিলে তেওঁলোকে কৈছিল যে আপোনাৰ অকৃত্ৰিম দান পাই মই বৰ তৃপ্ত পালোঁ। আপোনাৰ দানৰ তুলনা নাই। সবা চাওক, আকাশৰ পৰা দেৱতাসকলে আপোনালোকৰ ওপৰত পুষ্পবৃষ্টি কৰিছে। আপোনালোকৰ দৰ্শন পাবলৈ দেৱতাসকলে অপেক্ষা কৰি আছে। আপোনাৰ সহধৰ্মিনী পু বোৱাৰী সকলোটি স্বৰ্গলৈ যাব লাগিব।
সাধাৰণতে ভোকৰ জ্বালাত জ্ঞান হেৰুৱায়। জ্ঞানীসকলে পেটৰ পুৰণিত বুদ্ধিভ্ৰষ্ট হৈ পৰে, কিন্তু আপোনালোক ভোকৰ জ্বালা পায়ো আনক শুশ্ৰূষা কৰিছে। গতিকে আপোনালোকৰ এই দান সকলোৱে স্বীকাৰ কৰিছে। অশ্বমেধ যজ্ঞৰ ফল একত্ৰিত কৰিলেও আপোনাৰ দানৰ লগত কিন্তু তুলনা নহয়। আপোনাৰ কাৰণে দিব্যৰথ প্ৰস্তুত হৈ আছে। এতিয়া আপোনালোকে দিব্যলোক লাভ কৰিব। এনেকৈ আশীৰ্বাদ দি অতিথিক অন্তৰ্ধান হ'ব। গতিকে সেই কথাখিনি নেওলে বুজাব বিচাৰিছে।